নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন বিষয়ৰ চেপ্টাৰ 1 স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। এই চেপ্টাৰটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'ত 1ৰ পৰা 15 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিছিলোঁ। আজি 16ৰ পৰা 20ৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 16, চমু টোকা লিখা। ক, বৃত্তিমুখী শিক্ষা। বৃত্তিমুখী শিক্ষা প্ৰয়োগৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱ শক্তিৰ মাজত থকা অপসংযোজন নোহোৱা কৰা। ইয়াৰ উপৰিও যিবিলাকে কোনো আগ্ৰহ নোহোৱাকৈ উচ্চ শিক্ষা ল'ব বিচাৰে তেওঁলোকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা। বৃত্তিমুখী শিক্ষাৰ অৰ্থ ছাত্ৰ ছাত্ৰীসকলক কোনো এটা বৃত্তি সম্পৰ্কে শিক্ষাদান কৰা। ইয়াৰ জৰিয়তে শিক্ষা সমাপ্ত কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে কোনো এটা বৃত্তিত নিয়োজিত হৈ নিজকে স্বাৱলম্বী তথা স্বনিৰ্ভৰশীল হ'ব পাৰিব, লগতে দেশৰ উন্নতি তথা বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব পাৰিব। খ, শিক্ষাৰ গাঁথনিক প্ৰক্ৰিয়া। কোঠাৰী আয়োগে শিক্ষাৰ গাঁথনি 10+2+3 হ'ব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে। ইয়াৰে 10 বছৰ হ'ব স্কুলীয়া শিক্ষা, 10 বছৰৰ প্ৰথম 5 বছৰ হ'ব নিম্ন প্ৰাথমিক, 3 বছৰ হ'ব উচ্চ প্ৰাথমিক আৰু 2 বছৰ হ'ব নিম্ন মাধ্যমিক বা হাইস্কুলীয়া শিক্ষা। +2 হ'ব উচ্চতৰ মাধ্যমিক আৰু +3 হ'ব স্নাতক পৰ্যায়ৰ শিক্ষা। এই গাঁথনি পৰ্যায়ক্ৰমে 20 বছৰৰ ভিতৰত কাৰ্যকৰীকৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। নতুন আঁচনি অনুসৰি একাদশ শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিকৰ শিক্ষা বিশেষীকৰণ কৰা। আয়োগৰ দৃষ্টিগোচৰ হোৱা নমনীয় নতুন শিক্ষাৰ গাঁথনিটো তলত আলোচনা কৰা হ'ল। প্ৰাক প্ৰাথমিক শিক্ষা 1 বছৰৰ পৰা 3 বছৰলৈ, প্ৰাথমিক শিক্ষা 7-8 বছৰলৈ, নিম্ন মাধ্যমিক বা হাইস্কুলীয়া শিক্ষা হ'ব 3 বছৰৰ আৰু বৃত্তিমুখী শিক্ষা 1 বছৰৰ পৰা 3 বছৰৰ হ'ব লাগে। উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা 2 বছৰ আৰু 3 বছৰীয়া ডিগ্ৰী বা স্নাতক পাঠ্যক্ৰম। প্ৰশ্ন নম্বৰ 17, স্বাধীনতাৰ পিছত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কে বৰ্ণনা কৰা। স্বাধীনতা লাভৰ পিছত কালছোৱাত অসমৰ মাধ্যমিক শিক্ষা আধুনিকৰণ কৰি তুলিবৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰ বাবে শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰি তোলা হয় আৰু শিক্ষা প্ৰশাসন ব্যৱস্থাৰো আমূল পৰিৱৰ্তন সাধন কৰা হয়। প্ৰয়োজনীয় আইন প্ৰণয়ন কৰি স্বায়ত্তশাসিত শিক্ষা কৰ্তৃপক্ষ গঢ় দি তোলা হয় আৰু তাৰ যোগেদি স্কুলৰ শিক্ষা অধিক নিয়ন্ত্ৰিত কৰা হয়। সৰ্বভাৰতীয় ভিত্তিত গঠন কৰা মুডালিয়াৰ আয়োগ, কোঠাৰী আয়োগ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি আদিৰ পৰামৰ্শ আৰু সিদ্ধান্তসমূহেও অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ গতি নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে। স্বাধীনতাৰ পাছত গোটেই ভাৰতবৰ্ষতে মাধ্যমিক স্কুলৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি আহিবলৈ ধৰে। অসমৰ ক্ষেত্ৰত কিন্তু ইয়াৰ ব্যতিক্ৰম দেখা গৈছিল। স্কুলৰ সংখ্যা বৃদ্ধিৰ গতি অসমৰ ক্ষেত্ৰত বৰ লেহেমীয়া আছিল। 1926 চনৰ পৰা অসমৰ মাধ্যমিক স্কুলবোৰৰ প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰিছিল কলিকতা বিশ্ববিদ্যালয়ে আৰু প্ৰৱেশিকা পৰীক্ষাও চলাইছিল সেই একেখন বিশ্ববিদ্যালয়ে। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত অসমৰ মাধ্যমিক শিক্ষাৰ ভাৰ গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে, লগতে প্ৰৱেশিকা পৰীক্ষাও চলাইছিল এই বিশ্ববিদ্যালয়ে। 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অনুমোদন অনুসৰি 1962 চনত অসম মাধ্যমিক শিক্ষা বোৰ্ড স্থাপন কৰে। তেতিয়াৰে পৰা মাধ্যমিক শিক্ষাৰ শৈক্ষিক প্ৰশাসনৰ ভাৰ বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে এই বোৰ্ডৰ অধীনলৈ আহে। এই বোৰ্ডৰ কাৰ্যালয় গুৱাহাটীত অৱস্থিত। এই সময়ছোৱাত মুডালিয়াৰ আয়োগৰ অনুমোদন ক্ৰমে 67খন হাইস্কুল উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ পৰিৱৰ্তিত হয়। তেতিয়াৰে পৰা মাধ্যমিক শিক্ষা পৰিষদে 2টা পৰীক্ষা চলায়। এটা হ'ল প্ৰৱেশিকা, যিটো আজিকালি স্কুল শিক্ষান্ত পৰীক্ষা বুলি কোৱা হয়, আৰু আনটো হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষা। বৰ্তমান উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আৰু পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে চলায়। এনেকৈ মাধ্যমিক শিক্ষা পুনৰ্গঠন আঁচনি কাৰ্যকৰী কৰাৰ পাছত ক্ৰমে উচ্চতৰ মাধ্যমিক আৰু বহুমুখী স্কুলৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰে। 1969-70 চনৰ হিচাপ অনুসৰি অসমত উচ্চতৰ মাধ্যমিক আৰু বহুমুখী স্কুলৰ সংখ্যা হৈ গৈ 70খন আৰু হাইস্কুলৰ সংখ্যা প্ৰায় 1200খন। অসমত মাধ্যমিক স্কুলৰ সংখ্যা 1973 চনত 1500ৰ ওচৰ চাপিছিল। অৱশ্যে এই সকলোবোৰ
স্বীকৃতিপ্ৰাপ্ত নহয়। 1964-66 চনৰ কোঠাৰী আয়োগৰ প্ৰতিবেদন অনুসৰি 1973 চনৰ পৰা অসমত মাধ্যমিক শিক্ষা বোৰ্ডে 12 বছৰীয়া স্কুলীয়া শিক্ষাৰ প্ৰৱৰ্তন কৰে আৰু 2 বছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমো ইয়াৰ লগে লগে যুগুত কৰে। এই পাঠ্যক্ৰম 1973 চনৰ পৰা 63খন স্কুলত চলিছিল। কোঠাৰী আয়োগৰ পৰামৰ্শৰ আধাৰত 1984 চনত অসমতো উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰে গঠন কৰে আৰু উচ্চতৰ মাধ্যমিক পৰ্যায় +2 পৰিচালনা নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব এই সংসদৰ হাতলৈ আহে। প্ৰশ্ন নম্বৰ 18 1961 চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ মূল দফাখিনি লিখা। অসম মাধ্যমিক শিক্ষা আইনৰ নিৰ্দেশক্ৰমে 1966 চনত অসম মাধ্যমিক শিক্ষা বোৰ্ড গঠন কৰা হয় আৰু তেতিয়াৰে পৰা অসমৰ সকলো মাধ্যমিক স্কুল ইয়াৰ নিয়ন্ত্ৰণলৈ অনা হয়। এই আইনৰ মূল প্ৰস্তাৱসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ'ল। এই আইন সমগ্ৰ অসমতে বলবৎ হ'ব। অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক স্কুলক বিদ্যালয় অথবা তেনে কোনো বোৰ্ডে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ পৰিচালনা আৰু উন্নীতকৰণৰ অৰ্থে মাধ্যমিক শিক্ষা বোৰ্ড নামেৰে এখন বোৰ্ড স্থাপন কৰিব। মাধ্যমিক শিক্ষা বোৰ্ডখন নিম্নোক্ত সদস্যসকলক লৈ গঠিত হ'ব। শিক্ষাধিকৰ্তা ইয়াৰ সভাপতি হ'ব। অতিৰিক্ত শিক্ষাধিকৰ্তা, শিক্ষা বিভাগৰ সঞ্চালক, কাৰিকৰী বিভাগৰ সঞ্চালক, স্বাস্থ্য বিভাগৰ সঞ্চালক, শিক্ষা বিভাগৰ সঞ্চালক, অসম কৃষি মহাবিদ্যালয়ৰ অধ্যক্ষ, বোৰ্ডৰ অধীনলৈ অহা আন ৰাজ্য বা অঞ্চলৰ শিক্ষা বিভাগৰ সঞ্চালক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা আৰু বিজ্ঞান বিভাগৰ কলাগুৰু দুগৰাকী, স্ত্ৰী শিক্ষাৰ তত্বাৱধানত থকা সহকাৰী সঞ্চালক। ওপৰত উল্লেখ কৰা সকলৰ বাহিৰেও নিম্নোক্তসকল চৰকাৰে মনোনীত কৰা সদস্য হিচাপে বোৰ্ডত থাকিব। এজন স্কুল পৰিদৰ্শক, হাইস্কুল বা উচ্চতৰ মাধ্যমিক স্কুলৰ 2জন প্ৰধান শিক্ষক, 2গৰাকী প্ৰধান শিক্ষয়িত্ৰী, হাই মাদ্ৰাছাৰ 1গৰাকী অধ্যক্ষ, সাহায্যপ্ৰাপ্ত হাইস্কুলৰ শিক্ষকৰ সন্মিলনে মনোনীত কৰা 2জন শিক্ষক, গুৱাহাটী বিশ্ববিদ্যালয়ে মনোনীত কৰা 2জন সদস্য, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ 1গৰাকী অধ্যক্ষ, পলিটেকনিকৰ 1গৰাকী অধ্যক্ষ, প্ৰয়োজন সাপেক্ষে 2জন শিক্ষাবিদকো মনোনীত কৰা হ'ব। এই বোৰ্ডক সচিবগৰাকী চৰকাৰে নিয়োগ কৰিব আৰু তেওঁ কমিটিৰ সদস্য হ'ব। প্ৰশ্ন নম্বৰ 19 অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ কাৰ্যসমূহ উল্লেখ কৰা। অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ কাৰ্য আৰু ক্ষমতা তলত উল্লেখ কৰা হ'ল। প্ৰথম ক্ষমতাটো হৈছে বোৰ্ডে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব। দ্বিতীয়তে সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰিব। নিয়ম অনুসৰি যি পৰীক্ষাৰ্থীয়ে পাঠ্যক্ৰম শেষ কৰিছে তেওঁক পৰীক্ষা দিবলৈ অনুমতি দান কৰিব আৰু নিয়ম ভংগ কৰিলে বিধান অনুযায়ী দোষীক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব। তৃতীয় কাৰ্যটো হৈছে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। কৃতকাৰ্য হোৱা পৰীক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰিব। চতুৰ্থতে জলপানী আৰু পুৰস্কাৰৰ ব্যৱস্থা তথা বিতৰণ এই বোৰ্ডে কৰিব। পঞ্চম কাৰ্যটো হৈছে মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ পৰীক্ষা তথা অধ্যয়ন কৰাৰ ব্যৱস্থা কৰিব। ষষ্ঠ কাৰ্যটো হৈছে স্বীকৃতিপ্ৰাপ্ত স্কুলৰ শিক্ষকসকলৰ আৱশ্যকীয় অৰ্হতা নিৰ্ণয় কৰিব। 7 নম্বৰ পইণ্টটো হৈছে মাধ্যমিক স্কুলৰ পুঁজি সম্বন্ধীয় যাৱতীয় ব্যৱস্থাৰ দায়িত্ব ল'ব। 8 নম্বৰ কাৰ্যটো হৈছে শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানবোৰক স্বীকৃতি দিয়া আৰু স্বীকৃতি উঠাই লোৱা আদি কাম এই বোৰ্ডে কৰিব।